হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি সপ্তমমান শ্ৰেণীৰ প্ৰথম পাঠৰ 1.3 এক্সাৰচাইজটো মানে অনুশীলনীটো কিছু অংক তোমালোকক কৰি দিম আৰু বাকীখিনি তোমালোকে কৰিবলৈ যত্ন কৰিবা। মই যোৱাটো পাঠত তোমালোকক 1 নম্বৰৰ একটো কৰি দিছিলোঁ আৰু বাকীখিনি অংক তোমালোকক মই কৰিবলৈ কৈছিলোঁ। এতিয়া মই তোমালোকে হয়তো কৰিছা, তথাপিতো মই আকৌ কৰি দিছোঁ। অনুশীলনী 1 নম্বৰৰ ক্লাছ 7 অনুশীলনী অনুশীলনী 1.3 1 নম্বৰ হৰণফল নিৰ্ণয় কৰা। এক নম্বৰটো মই কৰি দিছিলোঁ, এতিয়া 2 নম্বৰটো মই কৰিবলৈ লৈছোঁ। -60 ডিভাইডেড বাই 10 মানে ইয়াত কি বুজাইছে, এটা ঋণাত্মক সংখ্যাক এটা ধনাত্মক সংখ্যাৰে হৰণ কৰিবলৈ কৈছে। তোমালোকে কেনেকৈ আগবাঢ়িবা? 10ৰে 60ক হৰণ কৰি লোৱা। 10 6 গুণ 60 কটাকটি কৰিলেও হয়, একো নাই। 10 6 গুণ 60 তাৰমানে ইহঁতৰ ভাগফলটো হ'ব 10ৰে 60 হৰণ কৰিলে 6 বাৰ। এতিয়া আমি চিনটো নিৰ্ণয় কৰিব লাগে। আমি ইতিমধ্যে শিকি আহিছোঁ যে এটা ঋণাত্মক সংখ্যাক এটা ধনাত্মক সংখ্যাৰে হৰণ কৰিলে চিনটো ঋণাত্মক থাকিব। পিছত এইটো দি দিলেই হৈ গ'ল, অতি সহজ। ঠিক সেইধৰণে তোমালোকে 4 নম্বৰ অংকটো ধৰা। 4 নম্বৰ অংকটো এটা কথা আছে, মই সেইকাৰণে কৰি দিব ধৰিছোঁ। শূন্যক -15ৰে হৰণ। আমি জানো যে শূন্যক কোনো সংখ্যাৰে হৰণ কৰিলে 15 শূন্য গুণে 0 হয়। শূন্যক 15ৰে হওক, 3ৰে 2ৰে 5ৰে 1000ৰে যিহেৰে হৰণ নকৰা, শূন্যক যিহেৰে হৰণ কৰিলেও 0ই পাবা। দিলোঁ 0। এটা ধনাত্মক এটা ঋণাত্মক বুলিবলৈ ইয়াত শূন্যৰ কোনো ধনাত্মকো নহয় ঋণাত্মকো নহয়। গতিকে আমি যদিও ইয়াক 15ৰে -15ৰে হৰণ কৰিছোঁ, গতিকে 0ৰ আগত আকৌ মাইনাছ আমি বহাই নিদিওঁ, কাৰণ 0ৰ ই ধনাত্মকো নহয় ঋণাত্মকো নহয়। সেইকাৰণে আমি যদিও ভাগফলটো 0 পালোঁ, ইয়াত যেনেদৰে আমি এটা ঋণাত্মক সংখ্যাক এটা ধনাত্মক সংখ্যাৰে হৰণ কৰিছোঁ আৰু ফলটো ঋণাত্মক পাইছোঁ। যিহেতু এইটো 0 ফলটো, গতিকেলৈ তাত আমি কোনো চিন নবহাওঁ। ই এটা নিউট্ৰেল মানে উদাসীন বস্তু, ই ধনাত্মকো নহয় ঋণাত্মকো নহয়। বাৰু বুজি পাইছে নহয়? 5 নম্বৰটো মই কৰি দিছোঁ আকৌ। -61 ডিভাইডেড বাই -60 প্লাছ -1। এইটো এতিয়া আমি কেনেকৈ কৰিম? প্ৰথমে ইয়াক অকণমান সৰলীকৰণ কৰি লৈছোঁ। -61 ডিভাইডেড বাই এই ভাজকটো আমি অকণমান সৰল কৰি ল'ব লাগিব। ইয়াত কি হৈছে, এটা ধনাত্মকক দুটা ঋণাত্মক সংখ্যাৰ যোগ হৈছে। দুটা ঋণাত্মক সংখ্যাৰ যোগ হ'লে 60 আৰু 1 যোগেই কৰিব লাগিব। যোগ কৰিলে কিমান হ'ব? 61 হ'ব, কিন্তু চিনটো ঋণাত্মক থাকিব।
তাৰ মানে কি হ'বগে বস্তুটো এনেকৈ কৰিব পৰা -60 আৰু কি হয় এইটো -1 হ'ব। এই যোগ চিনটো কলৈ গ'ল আকৌ তাৰ মানে আমাৰ বস্তুটো হৈছে কি ধনাত্মক সংখ্যা দুটা ঋণাত্মক সংখ্যা যোগ কৰিছোঁ দুয়োটা একে চিনযুক্ত সংখ্যা তাৰ মানে আমি যদি চমুকৈ চাওঁ এই একে চিনযুক্ত সংখ্যা দুটাক সদায় যোগ কৰিব লাগে সংখ্যা দুটাক যোগ কৰিব লাগে 60 আৰু 1ক যোগ কৰিম আৰু সিহঁতৰ আগত আমি বিয়োগ চিন পাতিম কাৰণ কেলে সিহঁত ঋণাত্মক সংখ্যা দুয়োটা ঋণাত্মক সংখ্যা এইটো এনেদৰে ভাঙি ল'বও পাৰোঁ এইটো ভাঙোতে তাৰ অৰ্থটো এই যোগ চিনটো কলৈ গ'ল এতিয়া এইটো -60 লিখিলোঁ এতিয়া এই ব্ৰেকেটটোৰ আগত যোগ চিন আছে তেতিয়াহ'লে আমি এটা নিয়ম আমি কৰি ল'ব পাৰোঁ যে আগত যোগ চিন থাকিলে এই ব্ৰেকেটৰ ভিতৰৰ যিটো সংখ্যা চিনৰ সৈতে সেইটোৱে বহিব তাৰমানে যদি এনেকুৱা হ'লে কি হ'ব ব্ৰেকেটৰ আগত যিটো মাইনাছ আছে গতিকে ইয়াৰ লগত মানে ইয়াত ধৰা 5 আছে 5 এতিয়া 5ৰ পৰা -1 বিয়োগ কৰা বুজাইছে বিয়োগৰ ক্ষেত্ৰত কি হ'ব এই সংখ্যাটোৰ যিটো যোগাত্মক বিপৰীত সংখ্যা +1 ইয়াৰ লগত যোগ হৈ যাব গতিকে এইটো +1 হৈ যায় তাৰমানে আমি চমুকৈ ক'ব পাৰোঁ যদি ব্ৰেকেটৰ আগত মাইনাছ থাকে তেতিয়াহ'লে এই চিনটো প্লাছ হৈ বহিব ইয়াত ব্ৰেকেটৰ আগত যদি প্লাছ থাকে তেতিয়াহ'লে এইটো মাইনাছেই থাকিব ধৰা এইটো 5 + -1 5 যিহেতু এইটো ব্ৰেকেটৰ আগত এইটো প্লাছ আছে গতিকে এইটো মাইনাছ হৈ ইয়াত বহিব তেনেকুৱা হয় গতিকে এতিয়া আমাৰ -61 কাৰণ -60 আৰু -61 দুয়োটা লগ হৈ যাব লগ হৈ গ'লে 61 হ'ব আৰু দুয়োটা একে জাতীয় একে চিনযুক্ত ৰাখি মাইনাছ গতিকে সিহঁতৰ যোগফলটোৰ আগত মাইনাছ থাকিব এনেকৈ কৰিব পাৰোঁ এতিয়া -61ক -61 হৰণ কৰিম আচ্ছা আমি 61ক 61 হৰণ কৰিলে এবাৰ যাব আৰু দুয়োটা ঋণাত্মক সংখ্যা গতিকে ইয়াৰ ভাগফলটো ধনাত্মক হ'ব মানে +1 ওলাই যাব বুজি পাইছেনে বাৰু কথাটো গতিকে এইটো উত্তৰটো হ'ল 1 ঠিক সেইধৰণে তোমালোকে 6 নম্বৰটো চাব পাৰা 6 নম্বৰটো মই সেইফালে কৰি দিছোঁ -72 divided by -6 divided by -3 এইটো অকমান সৰলীকৰণ কৰি লওঁ আমি -72 divided by -6 এনেকৈ পাতি ল'ব পাৰি পাতি লৈছোঁ মই -3 6ৰে 62 হৰণ কৰিলে 6 বাৰ 62 12 বাৰ যাব ভাজক আৰু ভাজ্য দুইটাই ঋণাত্মক গতিকে ভাগফলটো ধনাত্মক হ'ব তাৰ পাছতে হৰণ -3 মই আকৌ পাতি লৈছোঁ এনেকৈ এইটো যে পাতিবই লাগিব কথা নাই তথাপিতো আৰু মই পাতি দিছোঁ তোমালোকে ইয়াত 3 হ'ব এতিয়া ধনাত্মক সংখ্যাটাক ঋণাত্মক সংখ্যাটা হৰণ কৰিলে ফলটো ঋণাত্মক হয় 3ৰে 12 হৰণ কৰে তেতিয়া 4 বাৰ পাব এনেকৈ হৈ যাব অৱশ্যে এই বস্তুটো আমি এনেকুৱাকৈও কৰিব পাৰোঁ -72 divided by -6 divided by -3 62ক 6ৰে হৰণ কৰিলে 12 বাৰ যাব ঋণাত্মক সংখ্যাক হৰণ কৰিছোঁ গতিকে ফলটো ধনাত্মক হ'ব ডিভাইডেড বাই -3
12ক -3 ৰে হৰণ কৰিম 4 বাৰ যাব ধনাত্মক সংখ্যাক ঋণাত্মকৰ হৰণ কৰিছোঁ ফলটো ঋণাত্মক থাকিব এনেকৈ কৰিলেও হ'ব এইবোৰ মানে তোমালোকক অকমান বুজিবলৈ সহজ হ'বৰ কাৰণে মই কৰি দিছোঁ 3 নম্বৰটো -54 divided by -6 তাৰ মানে ঋণাত্মক সংখ্যাক ঋণাত্মক সংখ্যাৰে হৰণ কৰিম 54ক 6 ৰে হৰণ কৰা যদি নোৱাৰ এনেকৈ কৰি চাব পৰা 6 9 গুণ 54 মানে কিমান যাব 9 বাৰ যাব আৰু দুয়োটা ঋণাত্মক সংখ্যা গতিকে এইটো ধনাত্মক হ'ব তেনেকৈ কৰিলে হ'ব 2 নম্বৰ খালী ঠাই পূৰ কৰা এক নম্বৰটো একেই -600 divided by 25 equal to dash কি বহিব তেতিয়াহ'লে 25ৰে 600 হৰণ কৰা নহ'লে ইয়াত হৰণ কৰি চাই ল'বা একো নাই কটাকটি কৰি কৰিলেও হয় একেটাই কথা 2 25 50 ইফালে থাকিলে 10 আৰু শূন্যটো নমাই দিলোঁ 4 25 100 মানে কেইবাৰ থাকিব 24 থাকিব ইয়াত এতিয়া চিনটো চাব লাগে ঋণাত্মক সংখ্যাক ধনাত্মক এটা ঋণাত্মক এটা ধনাত্মক গতিকে ইয়াত ঋণাত্মক বহিব তেনেকুৱাকৈ 2 নম্বৰটো চোৱা 2 নম্বৰটো কি হ'ল -4 into 18 এইটো পোহৰ লাগিছিলে বা এনেকৈ আছে 18 divided by dash equal to 12 আচ্ছা এতিয়া চোৱা -4 লগত 18 পূৰণ কৰিলে কিমান হ'ব 4 18 72 72 আৰু দুইটা এটা মাইনাস এটা প্লাস পূৰণ কৰিলে এইটো মাইনাস হ'ব এতিয়া ভাজ্যটো হ'ল -72 ভাগফলটো হ'ল 12 গতিকে ভাজকটো পাবলৈ হ'লে ভাগফলক ভাজকেৰে হৰণ কৰি দিয়া ভাজ্যটোক ভাগফলৰে হৰণ কৰি দিয়ে তেতিয়া ভাজকটো পাবা 12ৰে হৰণ কৰি দিয়াচোন মানে ইয়াক কিহেৰে হৰণ কৰিলে 12 পাবা এইটো হ'ল ভাজ্য এইটো হ'ল ভাগফল ভাজকটো কিমান তেতিয়াহ'লে ভাজ্যক ভাগফলেৰে হৰণ কৰি দিব লাগে -6 ইয়াত হ'ব -6 তেনেকুৱাকৈ বিচাৰটো তেনেকৈ কৰিবা divided dash divided by 5 minus 6 equal to -20 কি হ'ব বাৰু এইটো 5 minus 6 6 পৰা 5 বিয়োগ যাব 1 থাকিব ডাঙৰ সংখ্যাৰ আগৰ চিনটো মাইনাস থাকিব আৰু ওলাইছে কি ভাগফলটো ওলাইছে কিমান 20 ভাগফলটো 20 ভাজকটো হ'ল -1 এই দুটাৰ বিয়োগফলটো -1 আৰু এইটোৱে বুজাইছে ভাজক এইটো ভাগফল উলিয়াব লাগে ভাজ্যটো তেতিয়াহ'লে ভাগফল আৰু ভাজকৰ পূৰণফলে ভাজ্য হয় -1 আৰু -20 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম বাৰু
দুইটা মাইনাছ সংখ্যা পূৰণ কৰিলে প্লাছ হৈ যাব 20 * 20 তাৰ মানে ইয়াত বহিব লাগিব 20 হ'বনে বাৰু 20ক -1ৰে হৰণ কৰিলে -20 পাম 4 নম্বৰটো কৰি দিছো -123 মানে 123 divided by -1 কিমান হ'ব 1ৰে যাকে হৰণ কৰা সেই সংখ্যাটোকে পাম কিন্তু এটো -1ৰে হৰণ কৰা বুলি ক'লে এই সংখ্যাটোৰ চিহ্নটো বেলেগ হৈ যাব তাৰ মানে কি হ'বগে এনিও মাইনাছ সংখ্যাটাক মাইনাছ সংখ্যাটাই হৰণ কৰিলে এটো ধনাত্মক হৈ যাব তাৰ মানে তেতিয়া হলে একেৰে 123ক হৰণ কৰিলে 123 পাব খালি জানিবা ধনাত্মক হৈ যাব এটো হ'ব এই ধৰণে খালি ঠাই পুৰাব পাৰিবা বাৰু ঠিক আছে এইখিনিতে মই ইয়াৰ আনুষাংগিক তোমালোকৰ কেইটামান আৰু মই অংক দি দিছো ঘৰত কৰিবা বা নিজেই কৰিবা এক নম্বৰ দিছো -125 হৰণ -25 3 নম্বৰটোত ছয় হৰণ 3 divided by 2 -2 4 নম্বৰটো হ'ব 18 হৰণ -6 যোগ -3 মাজু বন্ধনী এই চাৰিটা কৰিবা খালি ঠাই দিছো খালি ঠাই পূৰণ কৰা 1 নম্বৰ -4 plus 2 divided by -2 equal to কিমান 2 নম্বৰ -120 হৰণ -1 3 নম্বৰটো 42 পূৰণ -6 divided by dash হাত দিলো আৰু এটা দিয়া হৈছে
0 divided by minus 15 equal to this. এতিয়া মই 3 নম্বৰৰ এটা অংকলৈ যামগৈ। যদি a divided by minus 7 equal to 8, তেন্তে অখণ্ড সংখ্যা এর মান নির্ণয় করা। সমাধান দিয়া। তোমালোকে সমস্যাটো ভালকে পঢ়ি চাই ল'ব লাগে। 1 -7 হৰণ কৰা হৈছে আৰু ফলটো পোৱা হৈছে, ভাগফলটো পোৱা হৈছে 8। ইয়াত মানে বস্তুটো কি হৈছে, ভাজ্যটো তাৰমানে a, ভাজকটো হ'ল বেলেগ ধৰণে কৰিব পাৰোঁ দেই। মই এইটো কথা এনেধৰণে তোমালোকে লোৱাৰ প্ৰাথমিকত শিকি আহিছা যে কাৰণে মই সহজ হ'ব বুলি ভাবিছোঁ। ভাজক হ'ল -7, ভাগফলটো হ'ল +8। এতিয়া আমি উলিয়াব লাগে ভাজ্যটো। তেতিয়াহ'লে ভাজ্য এটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব, a ইকুৱেল টু ভাজক পূৰণ ভাগফল হ'ব লাগে। মানে ভাজকটো হ'ল -7, ভাগফলটো 8। 7 8 গুণ কৰি দিলোঁ 56। এটা ধনাত্মক এটা ঋণাত্মক পূৰণ হ'লে ঋণাত্মক, তাৰমানে ইয়াৰ ভেলুটো -56 হ'ব। ঠিক এইধৰণে তোমালোকে 3 2টো কৰিবা। 4 নম্বৰটো a হৰণ b ইকুৱেল টু -5 হোৱাকৈ তিনিযোৰ অখণ্ড সংখ্যা লিখা। এক বিৰে হৰণ কৰি -5, তাৰমানে এনেকুৱা লিখিব লাগিব যাৰ ভাগফল সমাধান আমি লিখিম। মই আকৌ লিখি লৈছোঁ দেই, a হৰণ b ইকুৱেল টু -5। এতিয়া কল্পনা কৰা যে আমি ৰিজাল্টটো -5 পাব লাগিব। -5 পাবলৈ হ'লে ইহঁতৰ এটা ধনাত্মক এটা ঋণাত্মক আমি লিখিবই লাগিব। হয় এইটো ধনাত্মক, এইটো ঋণাত্মক, তেতিয়া নহ'লে এইটো ঋণাত্মক হ'লে এইটো ধনাত্মক, যাতে এইটো হৰণ কৰিলে -5 পাম। ইয়াক উলিয়াবৰ কাৰণে বহুত সহজ উপায় আছে, কিন্তু আমি মনেৰে ভাবিও লিখিব পাৰোঁ। কেনেকৈ চাবা, যদি মই -15 লওঁ আৰু হৰণ যদি মই 3 দিওঁ, তেতিয়াহ'লে -5 নাপামনে বাৰু? নিশ্চয় পাম। ঠিক তেনেকুৱাকৈ 25 লিখিলোঁ,
হৰণ এইটো -5 লিখি দিলোঁ তেতিয়াহ'লে আমি কি পাম -5 পাম এনেদৰে 3 জোৰ লিখিব লাগে তোমালোকে আৰু 3-4 জোৰ মান লিখিবা 4 জোৰ মান লিখিবা তাক উলিওৱা আৰু এটা উপায় আমি উলিয়াব পাৰোঁ এইটো ভাজক এইটো ভাগফল মানে ভাজ্যটো আমি উলিয়াব লাগে এইটো চোৱা ভাজক ভাগফলৰ পূৰণফলেই হ'ল ভাজক ভাগফলৰ পূৰণফলেই হ'ল ভাজ্য ইয়াত বিটো তুমি যি ইচ্ছা বহুৱাই যোৱাচোন 2 বহাই দিয়া ধৰা 2 বহাই দিলে কিমান হ'বগে -10 তাৰমানে তুমি যদি এইটো 2 বহাই দিয়া এইটো কিমান পাবা -10 তেতিয়া কি হ'ব এইটো -5 থাকিব তেনেকুৱাকৈ ইয়াত আকৌ চোৱাচোন বি ঠাইত তুমি ধৰা 4 বহাই দিলা বা -4 বহাই দিলা -4 পূৰণ -5 এইটো এটা পূৰণফল +20 হ'ল তাৰমানে কি হ'লগে এইফালে এইটো -5 হ'ব হৈয়ে আছে তাৰ পাছত তোমাৰ এইটো তুমি বহাইছা ভাজকটো বহাইছা -4 তেতিয়াহ'লে ভাজ্যটো তুমি 20 পাইছা ঠিক এনেকুৱা ধৰণেও আমি সহজে চিন্তা কৰি ইয়াক কৰি যাব পাৰোঁ ইয়াত খালি তুমি কিবা এটা বহালেই হৈ গ'ল ভাজ্যটো পাই যাবা এইটো এটা পূৰণফল এইটোতো আমাৰ ভাগফলটো দিয়াই আছে ভাজকটো খালি মই নিজে চিন্তা কৰি কিবা এটা বহাই দিব লাগে এইটো এটা পূৰণ কৰিলে যিটো পাবা সেইটোৱে হ'ব ভাজ্য ঠিক এনেকুৱা সহজ পদ্ধতিৰো আমি এইবোৰ উলিয়াব পাৰোঁ তোমালোকে ইয়াৰ পৰা আৰু 4 জোৰ উলিয়াবা এতিয়া মই 7 নম্বৰটো কৰি দিছোঁ তোমালোকে এই অংক 5 আৰু 6ৰ কাৰণে এফালে উদাহৰণ এটাও আছে চাই ল'ব পাৰিবা সেইকাৰণে মই 7 নম্বৰটো কৰি দিছোঁ কোনো এটা ৰবৰৰ কোম্পানীয়ে তোমালোকৰ গণিতখনত চাই ল'বা হা কোনো এটা ৰবৰৰ কোম্পানীয়ে বিক্ৰী কৰা প্ৰতি বেগ ৰবৰত 15 টকাকৈ লাভ কৰে প্ৰতি বেগ বেয়া হৈ যোৱা ৰবৰত 8 টকাকৈ লোকচান কৰে প্ৰতি বেগত ভাল ৰবৰ বিক্ৰী কৰিলে 15 টকা লাভ হয় আৰু প্ৰতি বেগ বেয়া ৰবৰ বাবে তেওঁ 8 টকা লোকচান হয় 1 নম্বৰ কোম্পানীটোৱে এমাহত 7ৰ 1টো কৈছোঁ মই সমস্যাটো লিখা নাই দেই তোমালোকে নিজৰ গণিতখন উলিয়াই লৈ পেজ নম্বৰ 17ত আছে চাই ল'বা গতিকে এতিয়া চোৱা তোমালোকে কোম্পানীটোৱে এমাহত 1500 বেগ ভাল ৰবৰ আৰু 500 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে ইয়াত লাভ বা লোকচান কিমান হ'ল 1500 বেগ ভাল ৰবৰ আৰু 500 বেগ বেয়া ৰবৰ ভাল ৰবৰ বিক্ৰী কৰি পোৱা লাভ লাভ সমান এবেগত যদি 15 টকাকৈ লাভ কৰে 15 বেগত কিমান হ'ব 1500 15ৰে পূৰণ কৰিব লাগিব তাৰমানে এবেগত 15 টকাকৈ লাভ কৰে 1500 বেগ তেওঁ বিক্ৰী কৰিছে গতিকে কিমান হ'ব 15 225 আৰু 0 দুটা বহি যাব ইমান টকা তেওঁ লাভ কৰিব কিন্তু তাৰ বিপৰীতে তেওঁ বেয়া ৰবৰ বিক্ৰী কৰিছে বেয়া ৰবৰ আকৌ তেওঁ লোকচানহে হয় গতিকে বেয়া ৰবৰ বিক্ৰী কৰি হোৱা লোকচান
সমান 500 বেগ তেওঁ বিক্ৰী কৰিছে, গতিকে 8 টকাকৈ লোকচান হৈছে। 8 5 গুণ 40, 4000 টকা তেওঁ এবেগত 8 টকাকৈ লোকচান হ'লে 500 বেগত 8 5 গুণ 4000 টকা তেওঁ লোকচান হৈছে। এটা দেখিছা লাভৰ পৰিমাণ লোকচানতকৈ বেছি, তাৰমানে লাভ বেছি হৈছে লোকচানতকৈ, অৰ্থাৎ তাৰমানে বস্তুটো কি হৈছে, তেওঁৰ লাভ হৈছে, লোকচানতকৈ লাভৰ পৰিমাণ বেছি হৈছে, গতিকে তেওঁৰ বেপাৰটোত কি হ'লগৈ, লাভ হ'ব। গতিকে লাভৰ পৰিমাণ প্ৰথমে এটা কথা লিখি লওঁ, লাভ হৈছে, বেপাৰটোত লাভ হৈছে বুলি মই উল্লেখ কৰিলোঁ। সেই লাভৰ পৰিমাণ তেওঁ যিমানখিনি লাভ পালে গোটেইখিনি তেওঁ হাতলৈ নাথাকে, কাৰণ কেলৈ লোকচানখিনি তেওঁ সেই লাভৰ পৰাই গুচি যাব। লাভৰ পৰিমাণ তেওঁ হাতলৈ থকা লাভৰ পৰিমাণ 22,500 বিয়োগ 4000, 22,500 পৰা 4000 গুচি গ'লে কিমান থাকিব, 18,500 টকা তেওঁ হাতত থাকি যাব লাভ। তাৰ পাছতে পিছৰ অংকটোলৈ আহিছোঁ। হাতৰ 2 নম্বৰ, মই অংকটো পঢ়িহে দিছোঁ দেই, ইয়াত তোমালোকে সমস্যাটো নিজে চাই ল'বা। 750 বেগ বেয়া ৰবৰ বিক্ৰী কৰা হয়, তেন্তে কোনো লাভ বা লোকচান নহ'বলৈ মুঠ কিমান বেগ ভাল ৰবৰ বিক্ৰী কৰিব লাগিব। তেওঁ প্ৰথমে কি কৰিলে, 750 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে, অৰ্থাৎ বেয়া ৰবৰ বিক্ৰী কৰি পোৱা তেওঁ হোৱা লোকচানটো কিমান আমি উলিয়াই লওঁচোন। এবেগ বেয়া ৰবৰ বিক্ৰী কৰিলে 8 টকা লোকচান হয়, 750 বেগ বিক্ৰী কৰিছে। এইখিনিতে লিখিম বেয়া ৰবৰ হোৱা লোকচান, মই সমান চিনটো ইয়াতে দিছোঁ। বেয়া ৰবৰ বিক্ৰী কৰি হোৱা লোকচান কিমান হ'ব, এবেগত 8 টকাকৈ 750 বেগত 8ৰ 750 গুণ হ'ব, তাৰমানে কিমান হ'ব, 8 শূন্য গুণ 0, 8 5 গুণ 40, 0 কৰিলে 4, 8 8 গুণ 56, 56 4 60, 8 শূন্য গুণ 0, 8 5 গুণ 40, 0 কৰিলে 4, 8 7 গুণ 56, 56 4 60। যদি নোৱাৰা তোমালোকে ইয়াত বেলেগে পূৰণ কৰি চাই কৰিবা, কোনো কথা নাই, কিন্তু শুদ্ধকৈ কৰিবা। 8 0 0, 8 5 40, 0 কৰিলে 4, 8 7 গুণ 56, 57 58 59 60, এই ধৰণে ইয়াতো কৰি ল'বা। কাৰণ মই দেখিছোঁ তোমালোকৰ বহুতে পূৰণৰ ক্ষেত্ৰত বা হৰণ চৰণৰ ক্ষেত্ৰত কিছু অসুবিধা পাই থাকা। বাৰু যেই হওক, জনাসকলে ফটাফট মুখতে কৰিব, আৰু নোৱাৰাসকলে এনেকৈ ছাইডত কৰি চাবা, কোনো ডাঙৰ কথা নহয়, পিছলৈ শিকি যাবা লাহে লাহে। ইমান টকা তেওঁ লোকচান হ'ল বেপাৰটো মানে কি, তেওঁ বেয়া ৰবৰ বিক্ৰী কৰি দিছে, গতিকে তেওঁ মূলধনটো ওলোৱাই নাই, তেওঁ মূলধনৰো গুচি গ'ল, এটা লোকচান হ'ল ইমান টকা। এতিয়া এই গোটেই লোকচানটো পূৰ কৰিবৰ কাৰণে, লোকচান নহ'বলৈ মুঠ কিমান বেগ ভাল ৰবৰ বিক্ৰী কৰিব লাগিব। এতিয়া এই 6000 টকা তেওঁ পাব লাগিব, ঘূৰাই পাব লাগিব, গতিকে তাক ঘূৰাই পাবলৈ হ'লে তেওঁ ভাল ৰবৰ কিমান বিক্ৰী কৰিব লাগিব, তেওঁ তাৰমানে লাভ কৰিব লাগিব। এতিয়া এবেগ বিক্ৰী কৰিলে তেওঁ 15 টকা লাভ হয়, তাৰমানে 15 টকা লাভ হ'বলৈ তেওঁ কিমান বিক্ৰী কৰিব লাগিব, এবেগ। গতিকে 6000 টকা লাভ হ'বলৈ তেওঁ কিমান বিক্ৰী কৰিব লাগিব, এইটো আমি উলিয়াব লাগে। সেইটো আমি অকণমান 6ত আমি ঐকিক নিয়মৰ বিষয়ে অকণমান পাই আহিছিলোঁ, গতিকে ইয়াত মই অলপ লিখি দিওঁচোন, তেতিয়া বুজিবলৈ ভাল হ'ব। তাৰমানে 15 টকা লাভ হ'বৰ কাৰণে বিক্ৰী কৰিবলগীয়া বেগৰ সংখ্যা হ'ব 15 টকা
কথাষাৰ যদি আমি বুজো তেতিয়াহ'লে তেওঁ ভাল ৰবৰ বিক্ৰী কৰিবলগীয়া বেগৰ সংখ্যা বুলি একেকোবে আমি লিখিব পাৰোঁ। কিন্তু তেনেকুৱা কৰাতকৈ এনেকৈ এবাৰ অলপ ভাবি চোৱাচোন। 15 টকা লাভৰ বাবে বিক্ৰী কৰিবলগীয়া ভাল ৰবৰৰ বেগৰ সংখ্যা সমান 1। 15 টকা লাভৰ বাবে বিক্ৰী কৰিবলগীয়া ভাল ৰবৰৰ সংখ্যা 1। এটকা লাভৰ বাবে বিক্ৰী কৰিবলগীয়া ভাল ৰবৰৰ বেগৰ সংখ্যা কি কৰিব লাগিব? একক এই 15 তাৰমানে 15 টকা লাভৰ বাবে আমি এবেগ বিক্ৰী কৰিব লাগে। তেতিয়াহ'লে এটকা লাভৰ বাবে আমি পুৰা এবেগ বিক্ৰী কৰিব নালাগে। সেই এবেগটোক 15 ভাগ কৰি বিক্ৰী কৰিব লাগিব, 15 ভাগৰ এভাগ। গতিকে আমি একক 15ৰে হৰণ কৰিব লাগিব। তাৰমানে এইটো 15 ভাগৰ এভাগ বুলিও লিখিব পাৰোঁ, ইমান বেগ। এতেকে 6000 টকা লাভৰ বাবে বিক্ৰী কৰিবলগীয়া ভাল ৰবৰৰ বেগৰ সংখ্যা সমান এটকা লাভৰ বাবে যদি ইমান বেগ বিক্ৰী কৰোঁ, 6000 টকা লাভৰ বাবে আমি ইয়াৰ 6000 গুণ হ'ব। তাৰমানে 15 ভাগৰ 1 পূৰণ 6000। এই 6000টো একৰ লগত পূৰণ হৈ যাব, বা আমি কি কৰিব পাৰোঁ, 15ৰে 6000টোক হৰণ কৰিব লাগিব। 15ৰে যদি ইয়াক হৰণ কৰোঁ 4 বাৰ যাব, 4000। 4 × 60, 4000 নহ'ব, 400 হ'ব দেই, 400 বেগ হ'ব। বস্তুটো অকণমান ঐকিক নিয়মেৰে আমি চাই ল'লোঁ। অৱশ্যে তোমালোকৰ ক্লাছ 6ত ভগ্নাংশৰ পূৰণ যোগ বিয়োগটো পাই আহিছিলোঁ, পূৰণটো হয়তো পোৱা নাছিলা। কিন্তু এটা প্ৰক্ৰিয়াৰে গৈ আমি সেইখিনি কৰিছোঁ। কিন্তু এতিয়া এই কথাষাৰকে আমি কি কৰিব পাৰোঁ? তাৰমানে কি কৰিব লাগিব যে 6000 টকা লাভ কৰিব লাগিব। আমি 15 টকা লাভ কৰিব পাৰোঁ এবেগ বিক্ৰী কৰিলে, অৰ্থাৎ 15ৰে যদি ইয়াতে লাভটো সোমাই আছে 6000 টকা, আমি 6000টোক 15-15কৈ কিমান ভাগ কৰিব পাৰোঁ? তাৰমানে ইয়াক 15ৰে হৰণ কৰি দিলেই কেইটা বেগ মোটামুটি ওলাই গুচি যাব। গতিকে এই বস্তুটো মই দিলোঁ তোমালোকৰ এটা ধাৰণা উপজিবৰ কাৰণে যে আমি কিয় এনেকৈ কৰিছোঁ, 6000টোক 15ৰে কিয় হৰণ কৰিছোঁ। গতিকে এতিয়া তোমালোকে এইটো মই দিলোঁ, এইখিনি তোমালোকে নিলিখিলেও হ'ব, এইটো মই বুজিবৰ কাৰণেহে কৰিলোঁ দেই। এতেকে আমি ইয়াৰ পাছতে লিখিম যে এতেকে বিক্ৰী কৰিবলগীয়া
ভাল ৰবৰৰ বেগৰ ইয়াত আৰু এটা ৰ লাগে ৰবৰৰ বিক্ৰী কৰিবলগীয়া ভাল ৰবৰৰ বেগৰ সংখ্যা এই ৬০০০টোক ১৫ৰে হৰণ কৰি দিম। হৰণ কৰিলে ইতিমধ্যে পালোৱে আমি ৪০০ বেগ হ'ব। উত্তৰটো হ'বগৈ তোমাৰ ৪০০ বেগ। অৰ্থাৎ ৪০০ বেগ বিক্ৰী কৰিলে তোমাৰ ৬০০০ টকা লাভ হ'ব। সিফালে তুমি ৬০০০ টকা লোকচান কৰি থৈছা, গতিকে এইফালে যদি ৬০০০ টকা তুমি লাভ কৰি দিয়া তেতিয়াহ'লে তোমাৰ লাভ আৰু লোকচান একো নোহোৱাকৈ থাকি যাব। মই ইয়াতে এই ঐকিক নিয়মৰ কথাটো উল্লেখ কৰিলোঁ, এইটো পিছলৈও লাগিব, আমিও শিকিব লাগিব। ঐকিক নিয়মটো হৈছে এটা বেছিক বস্তু, এইটো আমি জানিব লাগিব। ইয়াত মই এইটো ইউজ কৰা নাই, কেলেই ব্যৱহাৰ কৰা নাই, কাৰণ কেলে তোমালোকে ভগ্নাংশৰ পূৰণটো এতিয়ালৈকে পোৱা নাই। তথাপিতো প্ৰক্ৰিয়াক্ৰমে গৈ মই দেখুৱাইছোঁ আৰু যে ১৫ টকা লাভৰ বাবে যদি বিক্ৰী কৰিবলগীয়া ভাল ৰবৰ বেগৰ সংখ্যা ১ হয়, তেতিয়াহ'লে এটকা লাভৰ বাবে বিক্ৰী কৰিবলগীয়া ভাল ৰবৰ বেগৰ সংখ্যা এই ১টোক ১৫ৰে হৰণ কৰি ল'ব। ১৫/১ মানে বস্তুটো এনেকুৱা, ১৫জন মানুহক হাজিৰা লগালা আৰু তুমি দিলা ১০০ পইচা, মানে এটকা এটা দিলা। ১৫জন মানুহৰ হাজিৰা কৰিলা, লগালা, গধূলি তুমি এটকা দি দিলা। এতিয়া প্ৰতিজনে এজনে কেইটকাকৈ পাব, তেতিয়াহ'লে সেই এটকাটোক মানে ১০০ পইচাটোক ১৫ ভাগ কৰি ল'ব। এই তত্ত্বটো অকণমান মনত ৰাখি ল'লেই যিমানজনৰ হওক, এতিয়া ২০ জনে কৰিলে কিমান পাব হাজিৰা কৰিলে, ৩০ জনে হাজিৰা কৰিলে কিমান পাব চব উলিয়াব পাৰিবা। গতিকে এইবোৰ আমি যাম, মই পিছত আৰু প্ৰয়োজন সাপেক্ষে আৰু মই ইয়াৰ বিশ্লেষণ দি যাম। ঐকিক নিয়মটো অতি প্ৰয়োজন। ঐকিক নিয়মটো নাজানিলে বহু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। কিছুমান মোটামুটি ফৰ্মুলা কৰি দিয়ে, ফৰ্মুলাবিলাক সূত্ৰবিলাক হয়তো কেতিয়াবা মনত নাথাকিব পাৰে, কিন্তু যদি ঐকিক নিয়মটো জনা যায় নিজে বনাই ল'ব পাৰি। গতিকে মই তোমালোকক এক্সাৰচাইজটোৰ বাকীখিনি যি বাকী থাকিলে সেইখিনি তোমালোকক নিজে কৰিবলৈ মই কৈছোঁ, তোমালোকে কৰিবা। এইকেইটা মই কৰি দিছোঁ। এই ৫ আৰু ৬টো কৰিবৰ কাৰণে তোমালোকৰ পেজ নম্বৰ ১৬ত এটা উদাহৰণ আছে, সেইটো উদাহৰণৰ মতে ঠিক চাই পেলাই এভাগলৈ কৰিবা। যদি নোৱাৰা মোক পিছত পুনৰ ক'বা, তোমালোকে মই কৰি দিম দৰকাৰ হ'লে, বা আৰু অন্য সমস্যাৰ লগত দি দিম। মই আজি বেলেগ নতুন সমস্যা সাজি নিদিওঁ, এইটোকে এই বাকী থকাকেইটাকে তোমালোকে কৰি খতম কৰা। ধন্যবাদ।